ঢিং মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত ৬০ সংখ্যক নৱাগত আদৰণি সভা। ৩খনকৈ গ্ৰন্থ উন্মোচন। ঢিং মহাবিদ্যালয়ত হীৰক জয়ন্তী বৰ্ষৰ ৬০ সংখ্যক নৱাগত আদৰণি সভা ১০ আৰু ১১ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নৱাগত আদৰণিৰ মুকলি সভাত ডক্টৰ ইন্দ্ৰনাৰায়ণ মহন্তই সভাপতিত্ব কৰা মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অশোক কুমাৰ বৰা, নিৰ্দিষ্ট বক্তা হিচাপে আৰক্ষী বিষয়া তথা কবি সাহিত্যিক নন্দ সিং বৰকলা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ডক্টৰ ধৰ্মেন্দ্ৰনাথ উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে নিজে প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী প্ৰদৰ্শনীৰ লগতে বিক্ৰী কৰা হয়। আনহাতে উক্ত সভাতে ৩খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় আৰু ২০২৫ বৰ্ষৰ কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাত ৩জনক শ্ৰেষ্ঠ স্নাতক বঁটা প্ৰদান কৰা হয়। আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণতা দিশ, যিহেতু আমি ইতিমধ্যে হীৰক জয়ন্তী বৰ্ষত উদযাপন কৰিছোঁ। আমি কেইবাগৰাকী বিশিষ্ট অতিথিক আমাক নিমন্ত্ৰণ জনাইছিলোঁ। সেই মৰ্মে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া আমাৰ উপস্থিত হ'ল। বিশিষ্ট বক্তা আৰক্ষী বিষয়া নন্দ সিং বৰকলা, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ধৰ্মেন্দ্ৰ নাথ ডাঙৰীয়া, এই প্ৰমুখ্য কৰি আমাৰ পৰিচালনা কৰিলে সভাখন ইন্দ্ৰনাৰায়ণ মহন্ত ডাঙৰীয়া, আমাৰ পৰিচালনা সমিতিৰ সভাপতি। এই সকলোৱে আমি সমিলমিলৰ মাজেৰে আজি সভাখন উদযাপন কৰিলোঁ আৰু আশা কৰিছোঁ যে আজি যিসকল আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, যিসকল নৱাগত ছাত্ৰ ছাত্ৰী তেখেতসকল নিশ্চিতভাৱে উপকৃত হৈছে। আসনবিলাকৰ পৰা বিভিন্ন ধৰণৰ তেখেতসকলে কথা বতৰা আদি শুনিলে। আমাৰ দুদিনীয়াকৈ আমি পাতিছোঁ। আমি কৈছোঁ যে আমি এটা নৱাগত আদৰণি সভা নহয়, সেইখন এটা নৱাগত আদৰণি আমি মহোৎসৱ হিচাপে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ভুল ত্ৰুটি থাকিব পাৰে, আমি এইখিনি মাৰ্জনা বিচাৰিছোঁ। লগতে আমি এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছোঁ, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজে প্ৰস্তুত কৰা কিছু সামগ্ৰী আমি ইয়াতে বিক্ৰী কৰা আৰু লগতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। অহাকালিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, আমাৰ শিল্পী যোগদান কৰিব। অসমৰ বিশিষ্ট গায়িকা মণিষা হাজৰিকা, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, দীপলীনা ডেকাক আমি অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ ইয়াত গীত পৰিৱেশন কৰিব। সকলোকে শান্তি শৃংখলা বজাই ৰাখি আমাৰ অনুষ্ঠানটিত সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে সাংবাদিক বন্ধুসকল যিসকলে আহি আজি অনুষ্ঠানটি কাভাৰেজৰ কাৰণে আমাৰ মাজতে উপস্থিত হ'ল, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী আছে, সপ্তাহৰ সভাপতি মহোদয় আছে, ধন্যবাদ জনাইছোঁ। সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী যিসকলে ইয়াত অংশগ্ৰহণ কৰিলে, সেই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজি ইয়াত ৩খনকৈ গ্ৰন্থ মুকলি হ'ল। এখন গ্ৰন্থ মই নিজে প্ৰণয়ন কৰা আৰু বাকী 2খন গ্ৰন্থ, এখন আমাৰ মহাবিদ্যালয়ৰ যিখন হাৰ্ট বুলি যিখন আমাৰ বুলেটিন হয়, ইভেণ্ট বুলেটিন, সেইখন আমাৰ ইয়াত মুকলি কৰা হ'ল। আৰু লগতে আমাৰ আন এখন গ্ৰন্থ টেক্সট বুক, সেইখন ইয়াত উন্মোচন দিছে। আমি আশা ৰাখিছোঁ ঢিং মহাবিদ্যালয়ৰ যি যাত্ৰা, 60 বছৰীয়া যাত্ৰা, ই আগবাঢ়িব আৰু ইয়াত অৱতীৰ্ণ হ'বগৈ। আৰু ইয়াৰ জৰিয়তে ঢিঙৰ যি শিক্ষানুষ্ঠান, ঢিং মহাবিদ্যালয়, এখন ঢিঙৰ শিক্ষানুষ্ঠানেই নহয়, সমগ্ৰ অসমৰ ভিতৰত জিলিকা হৈ থাকক। আৰু এটা আমি আশা কৰিছোঁ যে এই বছৰৰ পিছতেই আমি ইয়াত যিটো অট'নমাছৰ যিটো আমাৰ কাৰ্যক্ৰম আছে, সেই অট'নমাছৰ কাৰ্যক্ৰমৰ কাৰণে আমি আগবাঢ়িম। মহাবিদ্যালয়খন স্বায়ত্তশাসিত পৰ্যায়লৈ লৈ যাবৰ কাৰণে যিখিনি আমি কষ্ট কৰিব লাগে, যিখিনি ত্যাগ কৰিব লাগে, তাক কৰিবৰ কাৰণে আমি মহাবিদ্যালয়খন ইয়াত আগবাঢ়ি আছোঁ। এইখিনিকে কৈ মই বক্তব্য। নিউজ ডেস্ক, টাইম অৱ আছাম। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু ইফালে মস্কিটো নেটো দিব পাৰে।
এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।